গোপনে কেমেৰা কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছে। চাই লওক সেইকেইজন চাই লওক নগা লোকে এইকেইজন লাঠি লৈ লাখুটি লৈ ঘূৰি ফুৰিছে। চাই লওক মানে গোপন কেমেৰাৰে এইটো ৰেকৰ্ড কৰিছোঁ, জুম কৰি দিছোঁ। হয়তো ভালদৰে কেমেৰাত ঢুকি পোৱা নাই, কিন্তু ইয়াত মানে উচ্ছেদ চলি আছে দেই, ইয়াত উচ্ছেদ চলি আছে এইখন গাঁও। কিন্তু ইয়াৰ কিনাৰে নগা লোকসকলে ইয়াত মানে লাঠি জুম লৈ ইয়াত ঘূৰি ফুৰিছে। চাই লওক গোপন কেমেৰাৰে ৰেকৰ্ড কৰিছোঁ, গোপন কেমেৰাৰে ৰেকৰ্ড কৰি আপোনালোকক দেখুৱাইছোঁ। চাই লওক এই নগা লোকসকলে, হয়তো আপোনালোকে ভালদৰে দেখা নাই, এই নগা লোকসকলে ইয়াত লাঠি জুম লৈ ঘূৰি ফুৰিছে। চাই লওক এইটোতো বহুত ডাঙৰ কথা, এইটো বহুত ডাঙৰ দৃশ্যই। ইয়াত মানে বুলডোজাৰ চলাই আছে নেঘেৰি বিলত, কিন্তু ইয়াত দেখিছোঁ নগা লোকসকল ঘূৰি আছে। আৰু নগা লোকসকলেতো নিউজত দেখিয়ে আছোঁ এই জেগাটো আমি কোনো পধ্যেই এৰি নিদিব কৈ আছে, কিন্তু আপোনালোকক লাইভ দেখুৱাই আছোঁ গোপন কেমেৰাৰে। আপোনালোকক চাই লওক না, গোপন কেমেৰা দেখাইছোঁ। ইয়াতকৈ জুম নহয় আৰু মোবাইলৰ যোনটো কেমেৰাটো ইমান স্পষ্ট নহয়, যিহেতুকে আপোনালোকক গোপন কেমেৰাৰে দেখুৱাই আছোঁ। চাই লওক গোপন কেমেৰাৰে আপোনালোকক দেখুৱাই আছে। ইয়াত নগা লোকসকলে লাঠি জুম লৈ পাছফালে ঘূৰি চাইছে, কিন্তু আঁতৰৰ পৰা কৰি আছোঁ কাৰণে গম পোৱা নাই। চাই লওক না, এইটো কেনেকুৱা এটা ডাঙৰ দৃশ্য, আপোনালোকক দৃশ্যটো দেখাইছোঁ। চাই লওক গোপন কেমেৰাৰে আপোনালোকৰ ৰেকৰ্ড কৰি আপোনালোকক দিছোঁ। ইয়াত নগা লোকে লাঠি লৈ ঘূৰি ফুৰিছে। চাই লওক না, এইকেইজন হয়তো হাতত কি আছে, মাৰণাস্ত্ৰ আছে, সেইটো গম নাপাওঁ, কিন্তু চাই লওক আপোনালোকক দেখাই দিছোঁ। আপোনালোকক দেখুৱাবলৈ আহিছোঁ, যিহেতুকে একেবাৰে একদম শেষৰটো স্থানত মানে সেই মেইন ৰাস্তা যাব নিদিয়ে। আমি এইটো চাইডে গুচি আহিলোঁ, তাৰপিছত এইটো চাইডে যাব পাৰিম নে নোৱাৰিম কিন্তু নাজানো। যদি আৰক্ষী চাৰক্ষী থাকে, ঘূৰ বুলি ক'লে ঘূৰি দিব লাগিব, কিন্তু হ'লেও আহিছোঁ আপোনালোকক দেখুৱাম বুলি। মানে আপোনালোকক পৰিৱেশটো দেখাই আছোঁ, কিমান এটা সুন্দৰ জেগা। চাই লওক না, মানে চাই থাকিবলৈ মন যায়, কিমান সুন্দৰ পৰিৱেশ। চাই লওক কিমান এটা সুন্দৰ পৰিৱেশ। এইফালে পুখুৰী আছিলে, চাই লওক ইয়াত গোটেই মাছ চাছ তামাম। চাই লওক কেনেকুৱা খাতৰা, মানে বহুত সুন্দৰ জেগা, এইটো ক'লো নাই। আৰু যোনসকল লোক আছে, যোনসকল উচ্ছেদিত যোনসকল লোক, সেই লোকসকলে কিমান ডাঙৰ তামোল বাৰী পাতি লৈছিলে। চাওক না, আপোনালোকক দেখাই দিছোঁ কিমান ডাঙৰ তামোল বাৰী। চাই লওক এতিয়া আমি আহিছোঁ এতিয়া পাছফালৰ পৰা বস্তুটো আহি আপোনালোকক সেয়া দেখুৱাবৰ কাৰণে, কিন্তু যাব পাৰোঁ নে নহয় কিন্তু নাজানো। কিন্তু হ'লেও নদী গৈ পিনে আপোনালোকক একেবাৰে শেষৰটো স্থান দেখুৱাম বুলি ভাবিছোঁ। কিন্তু আৰু এটা কথা দেই, যিহেতুকে একেবাৰে শেষৰটো স্থানত যিহেতুকে নগা আৰক্ষী লোকসকল আছে বুলি কৈছে, যিহেতুকে আমি সেইদিনাখন দেখি থৈ আহিছোঁ, আজিও আছে বুলি কৈছে। কিন্তু এতিয়া নিজে দেখিলেহে গম পাম আছে নে নাই। যিহেতুকে নগা যোনসকল লোক আছে, নগা লোকসকলে কৈছে যেন আমি এই জেগাটো কোনো পধ্যেই এৰি নিদিওঁ কৈছে। এই জেগাটো মানে নগা লোকসকলৰ বুলি কৈছে, আমি যিকোনো প্ৰকাৰে নহওক আমি ল'ম বুলি কৈছে। তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিলে গম পাব। চাই লওক এতিয়া আমি একদম পূৰা একেবাৰে শেষৰ স্থানলৈ আহি আছোঁ। চাই লওক আৰু সাধাৰণ যোনসকল ৰাইজ আপোনালোকে চাই লওক, এইসকল লোকে যিহেতুকে আহিছিল চাবলৈ উচ্ছেদ কৰা, যিহেতু বুলডোজাৰ চলাই আছে না, সকলোৱে আহিছিল চাবলৈ। কিন্তু আপোনালোকক একেবাৰে শেষৰটো স্থান, যোনটো শেষৰ ভাগ মানে নেঘেৰি বিলৰ যোনটো স্থান, মানে একেবাৰে শেষৰ ভাগ যোনটো পিকনিক প্লেচ, সেই বস্তুটো দেখাম বুলি ভাবিছোঁ আপোনালোকক। আহি আছোঁ এতিয়া। চাই লওক এইবিলাক গোটেই বানপানী আহিছিলে, বানপানী আহি গোটেই একদম এইবিলাক ভাগি গ'ল। কোনে নদীলৈ যাব লাগিব ন। এতিয়া আমি নদীয়ে যাম, নদীয়ে গৈ আপোনালোকক একেবাৰে শেষৰ যোনটো স্থান সেইটো দেখাম বুলি ভাবিছোঁ। আমি এতিয়া নদীয়ে যাম, এতিয়া নদীয়ে যাম। চাই লওক মানে পৰিৱেশবিলাক চাওক ন, কিমান সুন্দৰ, মানে পিকনিক প্লেচ। ইয়াতে মানে বহুত দূৰ দূৰণিৰ পৰা আহি লোকসকলে ইয়াত পিকনিক খাবলৈ আহে। নতুন বছৰ সোমোৱাৰ লগে লগে মানে যোনসকল লোক পৰ্যটক মানে লোকসকল আহে ইয়াত পিকনিক খাবলৈ। কিমান এটা সুন্দৰ পৰিৱেশ। চাই লওক না, পৰিৱেশটো চাওক। এতিয়া আমি নদীয়ে যাম বুলি ভাবিছোঁ। নদীয়ে গৈ আপোনালোকক একেবাৰে শেষৰ স্থানটো মানে দেখুৱাম বুলি ভাবিছোঁ। তাত মানে নগা আৰক্ষী লোকসকল আছে বুলি কৈছে। আপোনালোকক দেখুৱাম। সঁচাকৈ নগা লোকসকল এতিয়াও আছেনে, আমি মানে নিজ চকুৰে চাম আৰু আপোনালোককো দেখুৱাম। আচলতে এটা বৰ ৰিক্স লৈ আহিছোঁ দেই, মানে আৰক্ষী লোকসকলে আকৌ আহিব দিয়া নাই, আমি ৰিক্স লৈ আপোনালোকক লাইভ দেখুৱাবৰ কাৰণে আহিছোঁ। চাই লওক বহুত লোক, এই লোকসকলো আহিছে চাবৰ কাৰণে, কিন্তু আপোনালোকক মই দেখুৱাবৰ কাৰণে আহি আছোঁ। চাই লওক ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব। চাই লওক মানে পৰিৱেশবিলাক চাওক না, কিমান এটা সুন্দৰ পৰিৱেশ। মেৰাপানীৰ নেঘেৰি বিল, এয়াই হ'ল মেৰাপানীৰ নেঘেৰি বিল। চাওক না পৰিৱেশবিলাক চাওক, পৰিৱেশবিলাক কিমান এটা সুন্দৰ পৰিৱেশ। হয়তো আপোনালোকে এতিয়া নিউজত প্ৰত্যেকটো নিউজ চেনেলতে আপোনালোকে এতিয়া উচ্ছেদ কৰা কথা, মেৰাপানী নেঘেৰি বিলত উচ্ছেদ কৰা কথা সকলো ৰাইজে গম পায়, ঠিক আছে। কিন্তু পৰিৱেশবিলাক মানে যোনখিনি পৰিৱেশবিলাক আপোনালোকে ইমান সুন্দৰকৈ দেখা নাই। কিন্তু মই মোৰ চেনেলৰ মাধ্যমৰ যোগেদি, বিকাশ বক্সাৰ ইউটিউব চেনেলৰ মাধ্যমৰ যোগেদি আপোনালোকক পৰিৱেশবিলাক দেখুৱাবলৈ আহিছোঁ। চাই লওক না কিমান এটা সুন্দৰ পৰিৱেশ। চাই লওক এইফালে এখন পাহাৰ, চাই লওক না কিমান এটা সুন্দৰ পৰিৱেশ, যিহেতুকে উচ্ছেদ চলাই আছে। আৰু এটা কথা বুজি পোৱা নাই দেই, মানে নগা লোকসকলে কিয় এই মাটিটো আমাৰ হয়, আমি যিকোনো প্ৰকাৰে ল'মেই এনেকৈ কৈ আছে। হয়তো আপোনালোকেও নিউজবিলাক দেখি আছে, নিউজত কৈয়ে আছে, নগা যোনসকল লোক আছে, নগা লোকসকলে কৈ আছে
কিন্তু আমাৰ যোনসকল লোক আছে আচলতে এই মাটিটো অসমৰ হয় ন, অসমৰ হয় কাৰণে আজি বুলডজাৰ চলাইছে আৰু যিহেতুকে উচ্ছেদ কৰিছে হয় নহয়। কিন্তু নগা লোকসকলে আহি কিয় ৰখি আছে? নগা লোকসকলে কৈছে যে এই মাটিটো আমাৰ। এই বস্তুটো আপোনালোকে কি ক'ব? আপোনালোক ৰাইজ হয়, আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব, তেতিয়াহে মানে কথাটো মানে কি হয় মানে জানিবলৈ পাৰিম। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে আৰু আপোনালোকৰ মন্তব্যবিলাক দিব। চাই লওক পৰিৱেশবিলাক চাওক, এখন নদী, এটা সুন্দৰ এটা পৰিৱেশ, পিকনিক প্লেচ, ঠিক আছে। কিন্তু আমি এতিয়া আহি আছোঁ একেবাৰে শেষৰটো স্থান দেখাবলৈ, শেষৰ ভাগটো মানে যিহেতুকে নেঘেৰি বিলত উচ্ছেদ হৈ আছে ন, একেবাৰে শেষৰ ভাগ দেখাবলৈ আহি আছোঁ। কিমান সুন্দৰ পৰিৱেশ চাই লওক, কিমান এটা সুন্দৰ পৰিৱেশ আহি আছোঁ, চাই লওক। আচলতে আৰু ইয়াত মানে ইমান সুন্দৰকৈ আৰক্ষী লোকসকলে ইমান সুন্দৰকৈ শান্তিপ্ৰিয়ভাৱে উচ্ছেদ কৰিছে, কিন্তু বেলেগ জেগাত কিন্তু এনেদৰে ইমান শান্তিপ্ৰিয়কৈ উচ্ছেদ কৰিব নোৱাৰে। প্ৰতিবাদ কৰে, ঘৰ ভাঙিব নিদিয়ে, কিন্তু ইয়াত সেই পৰিৱেশটো দেখা নাই। ইয়াত মানে সুন্দৰকৈ মানে আৰক্ষী লোকসকলক সহযোগ কৰিছে, সুন্দৰকৈ ভাঙিব দিছে, মানে কোনো অভিযোগ কৰা নাই যেন মোৰ ঘৰটো নাভাঙিবি এনেকুৱা কোৱা নাই। মানে সেই পৰিৱেশটো ভাল লাগিল। মানে ইহঁতি নিজে বুজি পাইছে যে আমি বেলেগৰ পৰা আহিছিলোঁ ন, বেলেগৰ পৰা আহি ইয়াত আমি বসতি কৰিছিলোঁহি, ইয়াত আমি থাকিছিলোঁহি, মানে এই বস্তুটো বুজি পাইছে। সম্পূৰ্ণ সুন্দৰভাৱে আৰক্ষীৰ লগত সহযোগ কৰি সুন্দৰভাৱে সিহঁতি ঘৰবিলাক ভাঙিব দিছে। আৰু আপোনালোকক দেখুৱাই আছোঁ মানে কিমান ডাঙৰ ডাঙৰ বাৰী পাতি লৈছিল, কিমান ডাঙৰ ডাঙৰ তামোল বাৰী। আপোনালোকে মানে স্পটত দেখিলে গম পাব, কিন্তু আপোনালোকক ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাই আছোঁ, আপোনালোকে হয়তো দেখি গমেই পাই আছে কিমান ডাঙৰ ডাঙৰ বাৰী, ক'বই নালাগে, ইমান ডাঙৰ ডাঙৰ বাৰী। চাই লওক, আপোনালোকক দেখুৱাই আছোঁ কিমান এটা সুন্দৰ পৰিৱেশ, কিমান এটা সুন্দৰ জেগা। চাওক নাই, কিমান এটা মানে এইবিলাক দৃশ্যই চাই থাকিবলৈ মন যায়। এইবিলাক দৃশ্যই চাওক, এইবিলাক দৃশ্য চাই থাকিবলৈ মন যায়। আৰু এটা ঘৰ দেখাব বিচাৰিছোঁ দেই, একেবাৰে নদী কিনাৰতে এটা ঘৰ আছিল, সেইটো চাই লওক, একেবাৰে নদী কিনাৰতে আছিল এই ঘৰটো। এইটো ঘৰটো ভাঙিলে, চাই লওক, এইটো ঘৰটো উচ্ছেদ কৰিলে, একেবাৰে নদীৰ কিনাৰতে আছিল। চাই লওক, আপোনালোকক দেখাই দিছোঁ একেবাৰে নদীৰ কিনাৰতে। আৰু আপোনালোকে পৰিৱেশবিলাক চাওক না, কিমান সুন্দৰ পৰিৱেশ, মানে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ। চাই লওক না, তো কিমান এটা পিকনিক প্লেচ। তো ইয়াৰে এজন স্থানীয় লোকে কৈছিল দেই, মানে যিহেতুকে নগা যোনসকল লোক আছে দেই, সেই লোকসকলে এতিয়া বোলে ইয়াত সোমাব দিয়া নাই, পইচা লৈছে তেনে বুলি কৈছে। 100 টকা ইয়াত সোমোৱাৰ কাৰণে 100 টকা লৈছে বুলি কৈছে। আচলতে এই বস্তুটো বেয়া লাগিছে, যিহেতুকে আমাৰ অসম চৰকাৰে ইয়াত উচ্ছেদ কৰিছে, আকৌ নগা লোকসকলে ইয়াত আছে। আৰু আমাৰ যোনসকল লোক আগতেতো আমি ইয়াত যেতিয়া মন যায় তেতিয়াই আমি সোমাই কৰি আমি প্ৰাকৃতিক দৃশ্যবিলাক আমি উপভোগ কৰোঁ, কিন্তু এতিয়া পইচা লৈছে বুলি কৈছে। এই বস্তুটো বেয়া লাগিছে। আপোনালোকৰ মন্তব্যবিলাক দিব, যিহেতুকে এইবিলাক কথা শুনিলে বেয়া লাগে। আমাৰ অসম চৰকাৰে এতিয়া উচ্ছেদ কৰিছে, অসমৰ মাটি বুলি কৈছে, কিন্তু যোনসকল নাগা লোক আছে, নাগা লোকসকলে কৈ আছে এই মাটিটো আমাৰ হয়, যিকোনো প্ৰকাৰে নহওক আমি মাটিটো এৰি নিদিব কৈছে, এনেকৈ কৈ আছে। তো নিউজবিলাক আপোনালোকে দেখি আছে, চাই লওক কিমান সুন্দৰ পৰিৱেশ। এই পৰিৱেশটো চাই থাকিবলৈ মন যায়। চাই লওক কিমান এটা সুন্দৰ পৰিৱেশ। এইবিলাক চুচুৱাই আছে, কেমেৰা নাই আকৌ বাৰু, চিন্তা কৰিব নালাগে। চাই লওক পৰিৱেশবিলাক চাওক, কিমান এটা সুন্দৰ পৰিৱেশ। চাই লওক এইবিলাক পৰিৱেশ একদম কিমান এটা ভাল এইটো সুন্দৰ পৰিৱেশ। চাই লওক না, মানে চাই থাকিবলৈ মন যায়, কিমান সুন্দৰ পৰিৱেশ। চাই লওক মানে ইয়াত মানে বহুত দূৰ দূৰণিৰ পৰা লোকসকল আহে ইয়াত পিকনিক খাবৰ কাৰণে। কিমান এটা সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক দৃশ্যই। চাই লওক ইমান সুন্দৰ পৰিৱেশ, আপোনালোকে দেখিয়ে হয়তো গমেই পাইছে। আৰু একেবাৰে একদম নদীখনৰ কিনাৰত এটা ইয়াত ঘৰ আছিল, এই ঘৰটো উচ্ছেদ কৰিলে। এইটো চাই লওক, এইটো উচ্ছেদ কৰি দিলে। চাই লওক এতিয়া যিমানটো আহি আপোনালোকক দেখাব পাৰিম, আপোনালোকক দেখাম। চাই লওক, চাই লওক এইবিলাক, চাই লওক একদম পূৰা সুন্দৰ প্ৰাকৃতিক দৃশ্যই। চাই লওক এইডোখৰ হ'ল মেৰাপানী নেঘেৰি বিল। চাই লওক ইয়াতে মানে উচ্ছেদ চলি আছে, বুলডজাৰ চলি আছে, একদম পূৰা ঘৰ ভাঙি আছে। চাই লওক আৰু আপোনালোকক বেক চাইডৰ পৰা দেখুৱাই আছোঁ, যোনসকল লোকে ইয়াত আহি বসতি কৰিছিল সেই লোকসকলৰ বাৰীবিলাক চাওক না, কিমান ডাঙৰ ডাঙৰ বাৰী। তামোল বাগান চাওক ন, তামোল বাগান চাওক আপোনালোকে, কিমান ডাঙৰ ডাঙৰ এইবিলাক চাওক, তামোল বাগান। চাই লওক আৰু এইবিলাক ফিচাৰীখন লৈছিলে, ডাঙৰ ডাঙৰ ফিচাৰী। চাই লওক হাই যোনসকল লোক আছে, হয় লোকসকলেও পাছফালে গৈ চাবলৈ বিচাৰিছে। চাই লওক গৈ আছে, কিন্তু আগ চাইডৰ পৰা যাবলৈ দিয়া নাই আমাক, বেক চাইডৰ পৰা মানে আমি আহিছোঁ। আৰু একেবাৰে নদীখনৰ কিনাৰত হয়তো, একেবাৰে পাহাৰৰ কিনাৰত হয়তো ঘৰ আছে। চাই লওক সেইটো একদম ভাঙি থৈ গৈছে। চাই লওক আপোনালোকক দেখাই দিছোঁ, হয় এইটো ঘৰটো হয়তো কেমেৰাই কি ঢুকি পাইছে আপোনালোকে চাওক, জুম কৰি দিছোঁ, হয়তো কেমেৰা ঢুকি পাইছে নে? হয় চাই লওক, হয় এইটো ঘৰ চাই লওক, এয়া ঘৰ, এইটো বুলডজাৰ চলাব, এইটো ভাঙিব, উচ্ছেদ কৰিব। চাই লওক আৰু আপোনালোকে পৰিৱেশটো চাওক কিমান এটা সুন্দৰ পৰিৱেশ। চাই লওক ইয়ালৈকে ঘৰ আছে, সেই চাই লওক, এইবিলাক উচ্ছেদ কৰিব এইবিলাক। চাই লওক
এইবিলাক উচ্ছেদ কৰিব আৰু আপোনালোকক দেখাব বিচাৰিছোঁ কিমান ডাঙৰ ডাঙৰ তামোল বাৰী মানে ভাষাৰে বৰ্ণনা কৰি আপোনালোকক ক'ব নোৱাৰোঁ মানে ইমান এতিয়া এই তামোল বাৰীবিলাক ধৰি লওক এই মাটিটো ক'ত যাব কোনে ল'ব এই তামোলখিনি ধৰি লওক এতিয়া লাগি আছে তামোলখিনি কোনে বিকিব কোনে পইচাটো ল'ব মানে এনেকুৱা কথা আহিবইতো সেইকাৰণে আপোনালোকৰ আগত ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি দিছোঁ আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব আৰু এতিয়া আপোনালোকক কৈয়ে আছোঁ আমি একেবাৰে শেষৰ ভাগটো মানে নেঘেৰি বিলৰ একেবাৰে শেষৰ ভাগটো আপোনালোকক দেখুৱাবলৈ আহি আছোঁ আৰু যিহেতুকে আপোনালোকক কৈছোঁৱে মানে মূল ৰাস্তাটোৱেদি যাব দিয়া নাই আমি মানে নদী নদী গুচি আহিছোঁ চাই লওক কিমান সুন্দৰ পৰিৱেশ চাই লওক মানে এইবিলাক চাই লওক নাই এইবিলাক জেগা আমি কেনেকৈ এৰি দিম বাৰু চিন্তা কৰক আমি নগা লোকসকলক এৰি দিব নোৱাৰোঁ বা যোনসকল উচ্ছেদিত যোনসকল লোক আছে সেই লোকসকলক যিহেতুকে বেলেগৰ পৰা আহি ইয়াত স্থান লৈছে সেই লোকক আমি কেনেকৈ এৰি দিম বাৰু চিন্তা কৰক তো সেইকাৰণে আপোনালোকক পৰিৱেশবিলাক দেখুৱাই দিছোঁ চাই লওক আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যি কাৰ্যসূচী লৈছে সম্পূৰ্ণভাৱে মানে সহযোগ কৰিছোঁ কিন্তু এইটো কথা বেয়া লাগিছে যে নগা লোকসকলে আহি এই জেগাটো আমি কোনো পধ্যে ল'ব নিদিব আমি যাব নিদিব এনেকৈ কৈ কিনে আছে এই বস্তুটো বেয়া লাগিছে এই বস্তুটোৱে মই বাৰে বাৰে ক'ব বিচাৰিছোঁ নগা যোনসকল লোক আছে নগা আৰক্ষী লোকসকল আছে হয়তো আমি শেষৰ ভাগলৈ গ'লে মানে আমি হয়তো সিহঁতক মানে দেখিব পাৰোঁ দেখিলে মানে কেমেৰাটো আবদ্ধ কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পাৰোঁ নে নোৱাৰোঁ যদি মানে সিহঁতে কেমেৰা কৰা দেখিলে মানে কেমেৰা কৰিব নিদিব পাৰে ন হ'লেও কিন্তু দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম আহি আছোঁ চাই লওক কিমান এটা সুন্দৰ পৰিৱেশ চাওক না এই সুন্দৰ পৰিৱেশটো আৰু চাই লওক একেবাৰে এইটো এটা আছিলে এইটো উচ্ছেদ কৰি থৈ গ'লি বুলডোজাৰ চলালে এইটো চাই লওক এইটো ঘৰ চাই লওক কিমান এটা সুন্দৰ পৰিৱেশ চাওক না এইবিলাক চাই লওক নদী আচলতে এনেকুৱা পৰিৱেশবিলাক চাবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা লোকসকল আহে বহুত দূৰ দূৰণিৰ পৰা পৰ্যটকসকল আহে এই পৰিৱেশবিলাক চাবৰ কাৰণে চাই লওক কিমান এটা সুন্দৰ পৰিৱেশ এই পৰিৱেশবিলাক হয়তো বহুতে এনেকুৱা পৰিৱেশবিলাক দেখাই নাই বহুত দূৰ দূৰণি যায় কিন্তু গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানী নেঘেৰি বিলত এটা ইমান এটা সুন্দৰ পৰিৱেশৰ মানে যি এটা ঠাই আছে হয়তো এতিয়া উচ্ছেদ মানে কৰা এই মুহূৰ্ততহে গম পাইছে যেন ইমান এটা সুন্দৰ জেগা আছে যেন মেৰাপানী নেঘেৰি বিলত এনেকুৱা এটা সুন্দৰ ঠাই আছে এতিয়াহে গম পাইছে আগতে কিন্তু চাগে বহুতো লোকে গমেই নাপায় যেন ইমান এটা সুন্দৰ জেগা আছে চাই লওক ইয়াতে বুলডোজাৰ চলিছে ইয়াতে উচ্ছেদ কৰি আছে কিন্তু এই জেগাটোৰ কথা হয়তো বহুতো লোকে নাজানে কিন্তু এতিয়া যিহেতুকে সামাজিক মাধ্যমত ছ'চিয়েল মিডিয়াত পূৰা ভাইৰেল হৈছে ন এতিয়া লোকসকলে গম পাইছে যেন এটা বহুত সুন্দৰ জেগা বহুত এটা ভাল জেগা পিকনিক প্লেচ হয় পৰ্যটক আহে চাই লওক এইটোৱে হ'ল জেগাটো একদম বহুত এটা সুন্দৰ পৰিৱেশ চাই লওক না কিমান সুন্দৰ এইফালে পাহাৰ চাওক না এইবিলাক ঠাই মানে এইবিলাক জেগা চাই থাকিবলৈ মন যায় আৰু মিহিকৈ যদি বতাহ এজাক মাৰি থাকে নহয় ক'বই নালাগে বহুত ভাল লাগে আৰু চাই লওক না আপোনালোকক দেখাব বিচাৰিছোঁ এয়াই হ'ল যোনসকল উচ্ছেদিত লোকৰ বাসগৃহ আৰু এইফালে পাছফালে চাওক না এইফালে চেগুন গছ কিমান সুন্দৰকৈ সিহঁতি বাৰী পাতি লৈছে কিমান সুন্দৰকৈ কিমান ডাঙৰ ডাঙৰ তামোল বাগান পাতি লৈছে চাওক আপোনালোকক দেখাব বিচাৰিছোঁ চাই লওক এইফালে আছিলে ঘৰ হয় তাতো আছিল ঘৰ সেইটো এই দেখাব বিচাৰিছোঁ চাই লওক সেইটো ইয়াতে উচ্ছেদ চলাই আছে ঘৰবিলাক আপোনালোক দেখাই দিব বিচাৰিছোঁ একেবাৰে আমি একদম শেষৰ ভাগত আছোঁ মানে একেবাৰে বেক চাইডে আছোঁ বেক চাইডৰ পৰিৱেশটো দেখাই আছোঁ আপোনালোকক চাই লওক হয়তো এটা ঘৰ আপোনালোকক জুম কৰি দেখাই দিছোঁ চাই লওক এইটো এটা ঘৰ চাই লওক আৰু এইফালে ঘৰ চাই লওক আমি এতিয়া একেবাৰে শেষৰ ভাগত আছোঁ নেঘেৰি বিলত যি উচ্ছেদ চলি আছে আমি নেঘেৰি বিলত একেবাৰে শেষৰ ভাগত আছোঁ চাই লওক একেবাৰে শেষৰ ভাগত আপোনালোকক দেখাইছোঁ পৰিৱেশবিলাক চাই লওক কিমান এটা সুন্দৰ পৰিৱেশ না এই পৰিৱেশটোৰ কথা মই কৈ মানে ভাগৰ নালাগে কৈ মানে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰা এটা জেগা মানে কৈ থাকিবলৈ মন যায় চাই লওক না কিমান এটা সুন্দৰ পৰিৱেশ চাই লওক না এইটো পৰিৱেশ চাই লওক না কিমান এটা সুন্দৰ চাই লওক দেখাই দিছোঁ চাই লওক পৰিৱেশবিলাক চাই লওক আৰু চাই লওক ইয়াত চাই লওক ইয়াত মানে ঘৰ আছিল চাগে ইয়াত ঘৰ ভাঙি দিলে চাই লওক আপোনালোক দেখাই দিছোঁ চাই লওক পৰিৱেশবিলাক চাওক না কিমান সুন্দৰ পৰিৱেশ চাই লওক এতিয়া আমি আহি আছোঁ একেবাৰে শেষৰ স্থানলৈ মানে একেবাৰে শেষৰ স্থানটো আপোনালোকক দেখাব পাৰোঁ নে নোৱাৰোঁ কিন্তু দেখাব পাৰিম বুলিয়ে আহিছোঁ কিন্তু দেখাব পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু আৰক্ষী লোকসকল থাকিলে যাব নিদিব পাৰেতো পাৰিলে দেখাম এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিছোঁ যিহেতুকে আপোনালোকক যদি একেটা ভিডিঅ'তে সম্পূৰ্ণ ভিডিঅ'টো যদি দি দিওঁ বহুত দীঘল হৈ যাব আপোনালোকে চাবলৈ টান পাব তো আপোনালোকৰ কথাটো ভাবিয়েই মই এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিছোঁ তো নেক্সট পাৰ্টত আপোনালোকে মেইন শেষৰ জেগাডোখৰ আপোনালোকে চাবলৈ পাব মানে মেইন ঠাইডোখৰ তাত মানে যোনসকল নগা লোকসকল আছে বোলে নগা আৰক্ষী লোকসকল আছে তাত মানে নগা সংগঠনৰ লোকসকল আছে এইবিলাক দেখিছে নগাসকল ঘূৰি ফুৰিছে তো আপোনালোকে নেক্সট ভিডিঅ'টোত চাবলৈ পাব